নহয় এইটো মই 100% কৈছো, গ্যাৰান্টি দি কৈছো। গৌৰৱসকলে আপুনি যিখিনি প্ৰশ্ন কৰিছে তাৰ উত্তৰ পাইছে নেকি? উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। পুলিচে ল'ব ছাৰ। সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ এটা, সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়, মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালী কেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় বুলি। দেউতাক মাকে কৰি থৈ দিছে কামটো। পাকিস্তানত যোৱাটো আৰু থকাটো কিমান দূৰ সত্য? 100%। মোৰ হাতত এভিডেন্স আছে। ইয়াৰ ভিতৰত কিবা কৰিব নেকি? অবৈধভাৱে গৈছে। এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাতে। তাততো কোনো টুৰিজিম প্লেচ নাই, তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। দেশ বিৰোধী কিবা কাৰ্যকলাপত জড়িত আছে বুলি আপুনি তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানৰ দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? স্যার, পাকিস্তান হামলার পিছতে রবার্ট বাড্রায় একেবারে বিরূপ মন্তব্য করেছে। ৰবাৰ্ট বাড্ৰাই হওক, গৌৰৱ গগৈয়ে হওক, এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি, আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব। চব মাজে মাজে লিখিব, ডাইৰেক্ট একো নিলিখে, চব মাজে মাজে। স্যার, আজি নির্বাচন অনুষ্ঠিত হয়েছে। देखिए बांग्लादेश मेरा नहीं लगता है कुछ कर पाएगा, लेकिन ठीक है अगर कुछ करेगा तो दिखा जाएगा। এতিয়া আপোনালোকে মোক এইবিলাক কথা মই ইমানখিনি কোৱাৰ পিছত বাকীখিনিতো আপোনালোকে লিখিব লাগে, আপোনালোকে ক'ব লাগে। আপোনালোকে যদি নকয় তেতিয়াহ'লে আপোনালোককে মই সুধিব লাগিব আপোনালোক কি বুলি। নহয় এইটো মই 100% কৈছো, গ্যাৰান্টি দি কৈছো। গৌৰৱসকলে আপুনি যিখিনি প্ৰশ্ন কৰিছে তাৰ উত্তৰ পাইছে নেকি? উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। পুলিচে ল'ব ছাৰ। সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ এটা, সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়, মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালী কেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় বুলি। দেউতাক মাকে কৰি থৈ দিছে কামটো। পাকিস্তানত যোৱাটো আৰু থকাটো কিমান দূৰ সত্য? 100%। মোৰ হাতত এভিডেন্স আছে। ইয়াৰ ভিতৰত কিবা কৰিব নেকি? অবৈধভাৱে গৈছে। এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাতে। তাততো কোনো টুৰিজিম প্লেচ নাই, তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। দেশ বিৰোধী কিবা কাৰ্যকলাপত জড়িত আছে বুলি তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানৰ দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? স্যার, পাকিস্তান হামলার পিছতে রবার্ট বাড্রায় একেবারে বিরূপ মন্তব্য করেছে। ৰবাৰ্ট বাড্ৰাই হওক, গৌৰৱ গগৈয়ে হওক, এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি, আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব। চব মাজে মাজে লিখিব, ডাইৰেক্ট একো নিলিখে, চব মাজে মাজে। স্যার, আজি নির্বাচন অনুষ্ঠিত হয়েছে। देखिए बांग्लादेश मेरा नहीं लगता है कुछ कर पाएगा, लेकिन ठीक है अगर कुछ करेगा तो दिखा जाएगा। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।